চিলাৰায় দিৱস আৰু এই দিৱসৰ দিনাখনে এই শুভ দিনটিতে আজি আমি লাহোৱাল বিধানসভা সমষ্টিত প্ৰায় 4টাকৈ পথ ইতিমধ্যে আধাৰশিলা স্থাপন কৰিলোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতে যি RIDF আঁচনিৰ যোগেদি আমাৰ বাগিচাসমূহত পথ নিৰ্মাণৰ কাৰণে যি টকা ইতিমধ্যে আগবঢ়ালে আৰু ইতিমধ্যে বহু বাগিচাত আমাৰ এতিয়া মই যিখন বাগিচাত আছোঁ আলিমুৰ চাহ বাগিচা, ইয়াত 3টা পথে আছিল আৰু এই 3টা পথ 100% ইয়াত সম্পূৰ্ণ হৈছে। এই ধৰণে আৰু ফেব্ৰুৱাৰী মাৰ্চতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লোক নিৰ্মাণৰ যোগেদি আৰু বহুখিনি ৰাস্তা তেখেতে আমাক দিব। মই আশাবাদী যে এই ধৰণে যদি আমি নিৰ্মাণ কৰি থাকোঁ, মই ভাবোঁ যে আৰু 2 বছৰৰ পিছত চাবুৱা লাহোৱাল বিধানসভা সমষ্টি হওক অসমতে হওক প্ৰায় ৰাস্তাবিলাক নিৰ্মাণৰ কাম শেষ হ'ব। সেইকাৰণে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নিৰ্মাণ কৰিলে আৰু পৰৱৰ্তী সময়ত আমি বাগিচাৰ ইয়াত প্ৰায় কেইবাটাও লাইন, তামোলবাৰী চাহ বাগিচাৰ 1 নম্বৰ লাইন, তামোলবাৰী চাহ বাগিচাৰ 2 নম্বৰ লাইন, তামোলবাৰী চাহ বাগিচাৰ 3 নম্বৰ লাইন, তামোলবাৰী চাহ বাগিচাৰ 5 নম্বৰ লাইন, তামোলবাৰী ভিতৰ লাইন, ভীমপাৰা লাইন 1, ভীমপাৰা লাইন 2, এই ধৰণে কৰি প্ৰায় 1465 মিটাৰ পথ ইতিমধ্যে 1 কোটি টকা আমাৰ RIDFৰ তৰফৰ পৰা অনুমোদন জনালে আৰু ইয়াৰ টেণ্ডাৰ হৈ গ'ল। আমি ইয়াক আধাৰশিলা এইকাৰণে কৰিছোঁ যে সোনকালে ততাতৈয়াকৈ, কাৰণ আপোনালোকে জানে যে হয়তো পঞ্চায়ত নিৰ্বাচন আহিব পাৰে, তেতিয়া যাতে আমি আধাৰশিলা যদি কৰি থওঁ তেতিয়া আমাৰ কামখিনি আগুৱাই যাব। ফেক্টৰী লাইন 2, ফেক্টৰী লাইন 3, মাজ লাইন ৰোড, ৰঙিলিটিং বস্তি লাইন, অগ্নিপথাৰ লাইন 1, অগ্নিপথাৰ লাইন 2। এতিয়া আমি যিমানখিনি গম পাইছোঁ